লক্ষণসমূহৰ বিষয়ে যে গেষ্ট্ৰাইটিছ বা গেছ ফৰ্ম হ'লে কেনেকুৱা ধৰণৰ লক্ষণ দেখা দিব পাৰে প্ৰথম কথা আপোনালোকে হয়তো অনুভৱ কৰিছে যিসকলে মোৰ ভিডিঅ'টো চাই আছে হয়তো আপোনালোকে নিজেই নিজকে ৰিলেট কৰিব পাৰিব বা অনুভৱ কৰিব পাৰিব যে পেটটো ফুলি উঠে সাধাৰণতে পেট ফুলা ফুলা লাগিব প্ৰথম আপোনালোকৰ বমি বমি খুব লাগি থাকিব নৌজিয়া খুব বমিৰ এটা ভাৱ আহি থাকিব তলপেট বা নাভিৰ ওপৰৰ অংশ এটা বিষ যেন অনুভৱ কৰিব বিষতকৈ বেছি আমাৰ সাধাৰণতে কোৱা হয় পেট কামোৰা বুলি মানে আপোনালোকৰ এটা অদ্ভুত ধৰণৰ অনুভৱ হ'ব পেট কামোৰা বুলি যিটো কোৱা যায় বা বিষৰ অনুভৱ হ'ব পাৰে পেটৰ ভিতৰত এটা গুৰগুৰাই থকা শব্দ ওলাব হয়তো আপোনালোকে গম পাইছে অনুভৱ কৰিব পাৰিছে নিজৰ হয়তো এদিন নহয় এদিন জন্মৰ পৰা এতিয়ালৈকে যিমান দিন হ'ল এদিন নহয় এদিনটো তেনেকুৱা এটা অনুভৱ পাইছে হয়তো পেট গুৰগুৰাই থাকে তাৰপিছত কেতিয়াবা পেটৰ ভিতৰত ঘা লাগি তেজ ওলায় এইটো বহুত ইণ্টাৰেষ্টিং বস্তু হয় হয়তো আপোনালোকৰ সকলোৰে নহ'লে বহুতখিনি মানুহৰ হৈছে কেতিয়াবা আপোনালোকৰ পায়খানাটো ক'লা পায়খানা হ'ব পাৰে সেই পায়খানা ক'লা হয় কিহৰ কাৰণে গেষ্ট্ৰাইটিছৰ লগত এটা ডাঙৰ সম্বন্ধ আছে কি হয় যদি আপোনালোকৰ পেটৰ ভিতৰৰ যিখন মই দেখাইছিলোৱেই পেটৰ ভিতৰৰ যদি আপোনালোকৰ বেৰখনত ঘা লাগে সেই ঘা লগাৰ ফলত তেজ ওলায় আৰু তেজ ওলোৱাৰ ফলত কি হয় সেই তেজবিলাক খাদ্য বস্তুৰ লগত হজম যেতিয়া হয় এচিড পেটৰ ভিতৰত আমাৰ থাকে সেই এচিডৰ লগত মিহলি হৈ তেজৰ ৰঙা বৰণটো ক'লালৈ পৰিৱৰ্তন হয় আৰু সেই ক'লা আপোনালোকৰ পায়খানা হয় আৰু সেই ক'লা পায়খানা হোৱাটোকে কি বুলি কোৱা হয় মেলিনা বুলি কোৱা হয় মেলিনা বুলি এটা বেমাৰ আছে যিটোত আপোনালোকৰ পেটত ঘা লাগি বা আলচাৰ ফৰ্মেশ্যন হ'ব পাৰে যিকোনো কাৰণত যদি আপোনালোকৰ পেটৰ ভিতৰত ব্লিডিং হয় বা তেজ ওলায় সেই তেজ খাদ্য বস্তুৰ লগত হজম আৰু এচিডৰ লগত মিহলি হৈ বৰণটো যিহেতু ক্লটিং হ'লে আপোনালোকে দেখিছে তেজৰ ৰঙা বৰণটো ক'লা বৰণ হৈ যায় তেজটো আপোনাৰ ওলোৱাৰ যদি আপুনি 10 মিনিট বা 15 মিনিট সময়ৰ পিছত চাই সেই ৰংটো আপুনি ৰঙা নাপায় বা তেজৰ যিটো একচুৱেল ৰং সেই ৰংটো নাপায় অকমান ক'লা বৰণৰ পাব ঠিক সেই ক'লা বৰণৰ হৈ আপোনালোকৰ ক'লা পায়খানা হয় যদি আপুনি অনুভৱ কৰিছে যে মোৰ ক'লা পায়খানা হৈছে তেতিয়া আপুনি গম পাব পাৰে আপোনাৰ গেষ্ট্ৰাইটিছৰ প্ৰব্লেম আছে বা আপোনাৰ মেলিনা নামৰ বেমাৰটো হৈছে তো মই মেলিনাৰ ওপৰত পাৰিলে এটা ভিডিঅ' বনাই দিম বাৰু তো সেইটো এটা মন কৰিবলগীয়া কথা মেলিনা ঠিক আছে তাৰপিছত মই ক'ম এনিমিয়া হ'ব পাৰে যদিহে আপোনালোকৰ পেটৰ ভিতৰত ঘা লাগি আছে অলপ অলপকৈ যদি তেজ ওলাই আছে আপুনি গম পোৱা নাই ফলত কি হ'ব পাৰে আপোনালোকৰ তেজৰ পৰিমাণ শৰীৰত কমি যাব পাৰে আৰু যদি তেজৰ পৰিমাণ শৰীৰত কমি গৈছে ডেফিনেটলি আপোনালোকৰ কি হ'ব পাৰে এনিমিয়া হ'ব পাৰে তো আপোনালোকৰ এনিমিয়াটো এটা গেষ্ট্ৰাইটিছৰ লক্ষণৰ ভিতৰতেই পৰে তাৰপিছত মই ক'ম পেটটো আপোনালোকৰ বহুত ডাঙৰ ডাঙৰ লাগিব আমাৰ যিটো গাঁৱত কোৱা হয় পকা কঁঠালৰ নিচিনা বুলি যে কয় ঠিক তেনেকুৱা ধৰণৰ আপোনালোকে যদি এনেকৈ টুকুৰিয়াই চাই অলপ শব্দটো বেলেগ ধৰণৰ পাব যে এটা খালী পাত্ৰত আপোনালোকে টুকৰ মাৰিছে বা তেনেকুৱা ধৰণৰ এটা অনুভৱ কৰিব অলপ খালেই বহুত বেছি খোৱা যেন অনুভৱ হ'ব বেয়া বেয়া উগাৰ আহিব ঠিক আছে বেয়া বেয়া উগাৰ আহিব খুব উগাৰ আহি থাকিব তো এইবিলাক হৈছে আমাৰ লক্ষণ এতিয়া আমাৰ মানুহৰ কিছুমান এটা ভুল ধাৰণা আছে যে এচিডিটি আৰু গেষ্ট্ৰাইটিছ দুইটা একেই বস্তু নহয় আমাৰ সাধাৰণতে দেখা পোৱা যায় বহুতে গেছৰ ক্ষেত্ৰতো বা আমাৰ গেষ্ট্ৰাইটিছটোকে এচিডিটি বুলি কয় কিন্তু এচিডিটি আৰু গেষ্ট্ৰাইটিছ দুইটা বেলেগ বস্তু এতিয়া আমাৰ এচিডিটি কি হয় এচিডিটিত সাধাৰণতে আপোনালোকৰ বুকুখন জ্বলা পোৰা কৰিব পাৰে বা আপোনালোকৰ পেটটো জ্বলা পোৰা কৰিব পাৰে কেতিয়াবা বুকু বিষায়ো আৰু আপোনালোকৰ পিঠিৰ অংশ টানি টানি ধৰিব পাৰে বা বিষাব পাৰে বা আপোনালোকৰ কঁকালৰ অংশ কেতিয়াবা গেছৰ কাৰণে বিষাব পাৰে গেষ্ট্ৰাইটিছৰ কাৰণে বিষাব পাৰে কিন্তু যদি আপোনালোকৰ এচিডিটি হয় খুচ মাৰি ধৰা নিচিনাকে লাগিব মানে বুকুখন জ্বলা পোৰা কৰিব পেটটো জ্বলা পোৰা কৰি থাকিব পিঠিৰ অংশ বা কঁকালৰ অংশ অলপ আপোনালোকৰ জ্বলা পোৰা নিচিনা কৰিব বা টানি টানি ধৰিব খুচ মাৰি ধৰাৰ নিচিনা কৰিব তেনেকুৱা ধৰণৰ কিছুমান অনুভৱ হয় সেইটো তেতিয়া আপুনি গম পাব যে সেইটো কি হৈছে এচিডিটি হৈছে এচিডিটি মানে কি হয় ধৰক আপোনাৰ বহুত সময় আপুনি একো খোৱা নাই আপোনাৰ পেটত অলৰেডি হাইড্ৰক্লৰিক এচিড আছে যিবিলাকে খাদ্য বস্তু হজম কৰাত সহায় কৰে আৰু সেই হাইড্ৰক্লৰিক এচিডটো অহৰহ ৰিলিজ হৈ আছে বা নিৰ্গত হৈ আছে যেতিয়া আপোনাৰ জোখতকৈ বেছি হ'ব আৰু পেটত খাদ্য বস্তু নাথাকিব ফলত কি হ'ব এচিডিটি হ'ব আপোনালোকৰ এচিডৰ পৰিমাণ পেটত বাঢ়ি যাব আৰু তাৰ কাৰণে আপোনালোকৰ বুকু জ্বলা পোৰা বা পেট জ্বলা পোৰা কৰিব পাৰে সেইটো হৈছে আমাৰ এচিডিটি ঠিক আছে তাৰপিছত গেষ্ট্ৰিক বা গেষ্ট্ৰাইটিছ বা এচিডিটিক যদি আপোনালোকে ভালকে গুৰুত্ব নিদিয়ে ভৱিষ্যতলৈ গেষ্ট্ৰিক আলচাৰ হোৱাৰ চান্স থাকে গেষ্ট্ৰিক আলচাৰ হোৱাৰ সম্ভাৱনা থাকে আৰু সেই গেষ্ট্ৰিক আলচাৰে পিছত গৈ গেষ্ট্ৰিক কেঞ্চাৰ বা কোলন কেঞ্চাৰ বা গেষ্ট্ৰিক কেঞ্চাৰ বিভিন্ন ধৰণৰ কেঞ্চাৰ ফৰ্ম কৰিব পাৰে সেইটো কাৰণে আপোনালোকে কি কৰিব মানে বহুত মানে গুৰুত্ব নিদিয়াকে নাথাকিব চেষ্টা কৰিব যেতিয়া গেষ্ট্ৰাইটিছ হৈছে ডক্টৰ কনসাল্ট কৰিব বিচাৰিব বা ঘৰুৱা কিছুমান ট্ৰিটমেন্ট লৈ আপোনালোকে নিজকে
গেষ্ট্ৰাইটিছৰ বা এচিডিটি বা আমাৰ গেছ ফৰ্মৰ পৰা নিজকে ৰক্ষা কৰি ৰাখিব মানে ঠিক আছে তাৰপিছত লিভাৰ ফাংচন যদি আপোনালোকৰ লিভাৰৰ কিছুমান ফাংচনত খেলি মেলি হৈ আছে বা ইফাল সিফাল হৈ আছে তেতিয়াও আমাৰ গেষ্ট্ৰাইটিক বা এচিডিটি হোৱা দেখা পোৱা যায় যদি আপোনালোকৰ গোল ব্লাডাৰ ষ্টোন থাকে গোল ব্লাডাৰত আপোনালোকৰ গেল ষ্টোনছ বা গোল ব্লাডাৰত যদি ষ্টোন থাকে তেতিয়াও আপোনালোকৰ এচিডিটি বা গেষ্ট্ৰাইটিছ হোৱা দেখা পোৱা যায় এতিয়া মই আপোনালোকক শেষৰ ফালে আহিছো এতিয়া আমি মেইন কথাখিনি কম যে কি কৰিব লাগিব বা আপোনালোকে কেনেকুৱা ধৰণৰ ঘৰুৱা উপায়েৰে গেষ্ট্ৰাইটিছ নিৰ্মূল কৰিব বা গেছ ফৰ্মৰ পৰা বাচি থাকিব সেই বস্তুখিনি আমি ডিসকাস কৰিম এটা প্ৰথম কথা আপোনালোকক মই অলৰেডি ক'লোৱেই যে এলকহল স্মোকিং এইবিলাক বস্তুৰ পৰা আপোনালোকে আঁতৰ থাকিব লাগিব মদ্যপান নিষেধ কৰিব স্মোকিং নকৰিব সাদা গুটকা এইবিলাকৰ পৰা বহুত আঁতৰত থাকিব ঠিক আছে বিষৰ টেবলেট নাখাব যদিহে অসহ্যকৰ বিষ হৈছে বা একেবাৰে থাকিব নোৱাৰা বিষ হৈছে তেতিয়াহে আপোনালোকে ডক্টৰৰ পৰামৰ্শ লৈ পেইন কিলাৰ খাব বা বিষৰ টেবলেট খাব সৰু বাচ্চাক সৰুৰ পৰাই চেষ্টা কৰাব যে হাতখন ভালকে ধুইহে ভাত খাব লাগে নহলে পেটৰ ভিতৰত এইচ পাইলৰি বা হেলিকোবেক্টাৰ পাইলৰি নামৰ বেক্টেৰিয়াবিধ যদি সোমাই আপোনালোকৰ ভৱিষ্যতলৈ ক্ৰনিক গেষ্ট্ৰাইটিছ হোৱাৰ সম্ভাৱনা থাকে সৰুৰ পৰা অভ্যাস কৰিব বা আপোনালোকে অভ্যাস কৰিব যিমানে যেনেকুৱা সিচুৱেচনে নহওক এটলিষ্ট হাতখন ভালকৈ ধুইহে ভাত খাব বা খাদ্য খাব ঠিক আছে টাইম মতে খাব যেনেকুৱা যি নহওক চেষ্টা কৰিব এটলিষ্ট খোৱা বোৱাখিনি টাইম মতে কৰিবলৈ চাব পানী বহুত খাব বহুত বেছি পানী খাব মই প্ৰত্যেকটো ভিডিওতে কওঁ পানী এটা বহুত ডাঙৰ ফেক্টৰ হয় পানী বহুত খাব যিমান পাৰে বেছি সিমান পানী খাব আৰু পানী পাৰিলে গৰম কৰি কুহুমীয়া খাব পাৰিলে পাৰিছে বা গৰম দিনত গৰম পানীখিনিকে ঠাণ্ডা হোৱাৰ পিছত খাবলৈ চেষ্টা কৰিব তেনেকুৱা কৰিলে আপোনালোকৰ অলপ হলেও ৰেহাই পাই থাকে আপোনালোকে ঠিক আছে তাৰ পিছত ৰাতিপুৱা শুই উঠিটো আপোনালোকে সকলোৱে গমেই পায় যে কুহুমীয়া পানীয়ে খাব লাগে ৰিফাইন বস্তু নাখাব বা আপোনালোকে ৰিফাইনত বনোৱা বস্তুবিলাক পাৰিলে এভয়েড কৰিব টাইম মতে শুব স্লিপ আমাৰ স্লিপ সাইকেলটো বহুত এটা ডাঙৰ ফেক্টৰ হয় টোপনি ভালকে ল'ব যদিহে আপোনালোকৰ গেষ্ট্ৰাইটিছৰ লগতে বিভিন্ন ধৰণৰ বেমাৰৰ পৰা হাত সাৰি থাকিবলৈ মন আছে তেতিয়া আপোনালোকে সম্পূৰ্ণ ভাল এটা টোপনি ল'ব এতিয়া খোৱাৰ ক্ষেত্ৰত যদি মই আপোনালোকক ক'বলৈ যাওঁ গুড় আমাৰ যেটো কুঁহিয়াৰ ৰসৰ পৰা চেনিও আমি পাওঁ গুড়ো পাওঁ কিন্তু গুড় খাব গুড় আমাৰ গেষ্ট্ৰাইটিছৰ কাৰণে বহুত ভাল হয় গেছৰ কাৰণে বহুত ভাল হয় নেচুৰেল এন্টাসিড থাকে গুড়ত আমাৰ নেচুৰেল প্ৰাকৃতিকভাৱে পোৱা এন্টাসিড থাকে আৰু ম্যাগনেসিয়াম বহুত পৰিমাণে পোৱা যায় গুড়ত আৰু যেটো আমাৰ গেষ্ট্ৰাইটিছৰ কাৰণে বহুত ভাল গুড় খাব আপোনালোকে লং আৰু ডালচেনি যিমান পাৰে খাব লং আৰু ডালচেনি খাবলৈ চেষ্টা কৰিব বেকিং সোডা গেছৰ কাৰণে বহুত ভাল কিন্তু বেকিং সোডা বহুতখিনি বেমাৰৰ কাৰণে বেয়াও আছে ঠিক আছে তো সেই কাৰণে আপোনালোকে চাই চুটি ল'ব বা ডক্টৰৰ পৰামৰ্শ লৈ ল'ব কিন্তু বেকিং সোডা আপোনালোকৰ গেষ্ট্ৰাইটিছ বা গেছৰ কাৰণে যথেষ্টখিনি ভাল কাম কৰে হালধি খাব হালধি মই বহুতখিনি দেখিছো বা মই নিজেও খাওঁ কেঁচা হালধিৰ ৰস যদি আপোনালোকে খাব পাৰে গৰম পানীত মিলাই হওক বা গাখীৰৰ লগত মিলাই হয় যদি আপোনালোকে খাব পাৰে বহুত ভাল স্বাস্থ্যৰ কাৰণে তো কেঁচা হালধি বা হালধি খালে গেষ্ট্ৰাইটিছৰ কাৰণে বহুতখিনি ভাল জিৰা পাউডাৰ কিন্তু এনেকুৱা নহয় যে ধৰক দোকানৰ পেকেট জিৰাটো নহয় যেটো আমাৰ নেচুৰেল প্ৰাকৃতিকভাৱে পোৱা জিৰা হয় সেইটো খুন্দি যদি আপোনালোকে গৰম পানীৰ লগত বা কুহুমীয়া পানীৰ লগত খায় বহুতখিনি ভাল এটা ৰিজাল্ট পাব ঠিক আছে লোকেল জিৰা হ'ব পাৰে মানে হলে বেছি ভাল হয় যদি আপোনালোকে ৰাতিপুৱা খালি পেটত কুহুমীয়া গৰম পানী গিলাছত অলপমান জিৰা গুড়ি বা খুন্দি লৈ আপোনালোকে জিৰা গুড়িৰ লগত খাইছে বহুত ভাল গেছৰ পৰা পৰিত্ৰাণ পাব তুলসী ৰসে বহুত ভাল গেছৰ কাম কৰে তুলসী ৰস খাব পাৰে যদি গেছ ফৰ্ম হৈছে তুলসী নেচুৰেল আমাৰ গছৰ পৰা পাত চিঙি ৰস পেষ্ট কৰি মেলি ৰসটো যদি খাই বহুত ভাল ৰিজাল্ট পাব পাৰে আৰু ফলমূল আপোনালোকে যেতিয়া খাব এটা বস্তু চাব সাধাৰণতে আমাৰ বেছিভাগ ফলমূলতেই কি পোৱা যায় এসিড পোৱা যায় ঠিক আছে তো এসিড কম থকা আমাৰ সাধাৰণতে শাক-পাচলি বহুতবিলাক শাক-পাচলিত এসিড থাকে আৰু ফলমূল বহুতবিলাকত এসিডেই পোৱা যায় কিন্তু আপোনালোকে চেষ্টা কৰিব চাই চুটি ল'ব যে কোনবিলাক ফলমূল বা কোনবিলাক শাক-পাচলিত এসিডৰ পৰিমাণটো কমকৈ আছে তেনেকুৱা ধৰণৰ ফলমূল বা শাক-পাচলিহে খাব সাধাৰণতে আমাৰ কল আপেল গাজৰ ৰঙালাও আৰু কিছুমান সেউজীয়া শাক-পাচলি কল আপেল গাজৰ ৰঙালাও আৰু সেউজীয়া শাক-পাচলি কিছুমানত এসিডৰ পৰিমাণটো কম থাকে তেনেকুৱা ধৰণৰ খাদ্যবিলাক আপোনালোকে বেছিকৈ খাব আৰু প্ৰাকৃতিকভাৱে পোৱা জুচ আমাৰ যেটো জুইচ কুঁহিয়াৰ ৰস ধৰক আপোনালোকে আমৰ ৰস বা যেনেকুৱা ধৰণৰ ৰসেই নাখাওক আপোনালোকে কি কৰিব বটল জুইচ নাখাব বটলত পেকিং হৈ অহা বা আপোনালোকে পলিথিন পেকেটত থকা তেনেকুৱা জুইচ সেৱন নকৰিব নেচুৰেল প্ৰাকৃতিকভাৱে পোৱা জুচৰহে আপোনালোকে সেৱন কৰিব তেনে কৰিলে আপোনালোকে কি হ'ব গেছৰ পৰা যথেষ্টখিনি পৰিত্ৰাণ পাব
তো আমি ওভাৰঅল চালো যে গেষ্ট্ৰাইটিছ এচিডিটি বা গেছ ফৰ্ম কেনেকৈ হয় কেনেকুৱা ধৰণৰ লক্ষণ হ'ব পাৰে কেনেকৈ আপোনালোকে পৰিত্ৰাণ পাব পাৰে তো আমি গোটেইখিনি বস্তু চালো আৰু যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু গেষ্ট্ৰাইটিছৰ পৰা বাচি থাকিব আমি আন এটি ভিডিঅ'ৰ